নমস্কাৰ ষ্টাডি ৰেষ্টফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিত AHSEC HS ছেকেণ্ড ইয়াৰৰ ইংৰাজী বিষয়ৰ পাবলো নেৰুদাই লিখা কিপিং কোৱাইট নামৰ কবিতাটিৰ 2 নম্বৰী কেইটামান দৰকাৰী প্ৰশ্ন তোমালোকলৈ আগবঢ়াইছোঁ আশা ৰাখিছোঁ ভিডিঅ'টি চাই উপকৃত হ'বা Number 1 Which is the exotic moment that the poet refers to in keeping quiet Keeping quiet কবিতাটোত কবিয়ে কোনটো অপূৰ্ব মুহূৰ্তৰ কথা উল্লেখ কৰিছে Answer The poet refers to the moment of stillness and quietness as an exotic moment It would be an exotic moment as such a tranquility will initiate peace and brotherhood There would be no movement no talk no activity and consequently no violence কবিয়ে নিস্তব্ধতা আৰু মৌনতাৰ মুহূৰ্তটোক এক অপূৰ্ব মুহূৰ্ত বুলি অভিহিত কৰিছে ই এক অনন্য মুহূৰ্ত হ'ব কাৰণ এনে প্ৰশান্তিয়ে শান্তি আৰু ভাতৃত্ববোধৰ সূচনা কৰিব তাত কোনো লৰচৰ কথা বতৰা কাম কাজ নাথাকিব আৰু ফলস্বৰূপে কোনো হিংসাও নহব 2 নম্বৰ প্ৰশ্ন which images in the poem keeping quiet show that the poet condemns violence Keeping quiet নামৰ কবিতাটোত কোনবোৰ ছবিয়ে দেখুৱায় যে কবিয়ে হিংসাক গৰিহণা দিয়ে Answer The images of fishermen not harming the whales in the sea and wars leaving behind no survivors to celebrate the victory show that the poet condemns violence The poet wants the warmongers to put on clean clothes His refusal to have any association or dealing with death also shows that he is not in favor of any form of violence. সাগৰত মাছমৰীয়াই তিমি মাছৰ অনিষ্ট নকৰা আৰু যুদ্ধত জয়লাভ উদযাপন কৰিবলৈ কোনো জীৱিত মানুহ ৰৈ নোযোৱা ছবিয়ে দেখুৱায় যে কবিয়ে হিংসাক গৰিহণা দিয়ে কবিয়ে বিচাৰে যে যুদ্ধবাজসকলে পৰিষ্কাৰ কাপোৰ পিন্ধক মৃত্যুৰ সৈতে কোনো সম্পৰ্ক বা লেনদেন ৰাখিবলৈ তেওঁৰ অস্বীকাৰে এয়াও দৰ্শায় যে তেওঁ কোনো ধৰণৰ হিংসাক সমৰ্থন নকৰে 3 নম্বৰ প্ৰশ্ন How according to Neruda can keeping quiet change our attitude to life নেৰুদাৰ মতে মৌন হৈ থকাই জীৱনৰ প্ৰতি আমাৰ দৃষ্টিভংগী কেনেদৰে সলনি কৰিব পাৰে Answer Keeping quiet and suspending all our activities for a brief moment will give us time to introspect and analyze our own actions We will develop a new understanding of our surroundings and thus change our attitude to life. We will check our destructive ways and try to be more positive and constructive. অলপ সময়ৰ বাবে মৌন হৈ থকাটোৱে আৰু আমাৰ সকলো কাম-কাজ বন্ধ কৰি ৰখাটোৱে আমাক নিজৰ কামবোৰ পৰ্যবেক্ষণ আৰু বিশ্লেষণ কৰিবলৈ সময় দিব। ই আমাৰ চৌপাশৰ বিষয়ে এক নতুন বুজাবুজি গঢ়ি তুলিব আৰু এনেদৰে জীৱনৰ প্ৰতি আমাৰ দৃষ্টিভংগী সলনি হ'ব আমি আমাৰ ধ্বংসাত্মক পথবোৰ পৰীক্ষা কৰিম আৰু অধিক ইতিবাচক তথা গঠনমূলক হ'বলৈ চেষ্টা কৰিম 4 নম্বৰ প্ৰশ্ন What does the title of the poem suggest to you? What do you think the poet is about? কবিতাটোৰ শিৰোনামটোৱে তোমাক কি বুজাই বা সূচাইছে কবিতাটো কিহৰ বিষয়ে বুলি তুমি ভাবা Answer The title of the poem suggests the importance of silence. The poem is about the importance of quiet introspection for all. Our speech and activities often bring about trouble and suffering, so they need to be controlled. Keeping quiet will create a mutual understanding among the people of the earth. কবিতাৰ শিৰোনামটোৱে মৌনতাৰ গুৰুত্ব বুজাইছে এই কবিতাটোৱে সকলোৰে বাবে শান্ত আত্মনিৰীক্ষণ যে গুৰুত্বপূৰ্ণ এই বিষয়ে কয় আমাৰ কথা আৰু কামকাজে প্ৰায়ে বিপদ আৰু দুখ কষ্ট কঢ়িয়াই আনে সেয়েহে সেইবোৰ নিয়ন্ত্ৰণ কৰা প্ৰয়োজন মৌন হৈ থাকিলে পৃথিৱীৰ মানুহৰ মাজত এক পাৰস্পৰিক বুজাবুজিৰ সৃষ্টি হ'ব 5 নম্বৰ প্ৰশ্ন Life is what it is all about. How is keeping quiet related to life? জীৱনটো যি হয় সেয়াই মৌন হৈ থকাটো জীৱনৰ সৈতে কেনেকৈ জড়িত Answer Keeping quiet does not mean total inactivity but stillness and quietness to introspect on what we are doing. This means stopping our normal day-to-day activities to reflect on our actions. This it is related to life although this may not be visible outwardly. মৌন হৈ থকাৰ অৰ্থ সম্পূৰ্ণ নিষ্ক্ৰিয়তা নহয় বৰঞ্চ আমি কি কৰি আছো সেইটো নিৰীক্ষণ কৰিবলৈ নিস্তব্ধ হৈ থকাটোহে
ইয়াৰ অৰ্থ হ'ল আমাৰ কামবোৰৰ ওপৰত চিন্তা কৰিবলৈ স্বাভাৱিক দৈনন্দিন কাম কাজবোৰ বন্ধ কৰা। গতিকে ই জীৱনৰ সৈতে জড়িত যদিও ই বাহ্যিকভাৱে দৃশ্যমান নহ'বও পাৰে। 6 নম্বৰ প্ৰশ্ন, হাউ কেন ছাছপেনশ্যন অফ এক্টিভিটিজ হেল্প? কাম কাজ স্থগিত ৰাখিলে কেনেকৈ সহায় হ'ব? এনচাৰ, দ্য ছাছপেনশ্যন অফ এক্টিভিটিজ উইল গিভ পিপল টাইম টু ইন্ট্ৰস্পেক্ট এণ্ড এনালাইজ দেয়াৰ একশ্যনছ। This will help them in solving their problems and conflicts. They will develop a new understanding and hence will mend their destructive ways. কাম কাজ বন্ধ ৰাখিলে মানুহে নিজৰ কামবোৰ নিৰীক্ষণ আৰু বিশ্লেষণ কৰিবলৈ সময় পাব। ই তেওঁলোকক নিজৰ সমস্যা আৰু সংঘাতবোৰ সমাধান কৰাত সহায় কৰিব। তেওঁলোকৰ মাজত এক নতুন বুজাবুজি গঢ়ি উঠিব আৰু সেয়েহে তেওঁলোকে নিজৰ ধ্বংসাত্মক পথবোৰ শুধৰাই ল'ব। 7 নম্বৰ প্ৰশ্ন, হোৱাট ডাজ দ্য পয়েট ৱান্ট টু কনভে বাই এড্ৰেছিং দ্য ফিছাৰমেন এণ্ড দ্য মেন গেডাৰিং চল্ট? মাছমৰীয়া আৰু নিমখ গোটোৱা মানুহজনক সম্বোধন কৰি কবিয়ে কি ক'ব বিচাৰিছে? এনচাৰ, বাই এড্ৰেছিং দ্য ফিছাৰমেন দ্য পয়েট প্ৰটেষ্টছ এগেইনষ্ট এনি কাইণ্ড অফ ভায়োলেন্স। হি কলছ আপন দ্য ফিছাৰমেন that they should not harm the whales living in the cold sea. In the same way, he is against any kind of self-torturing. The man who is gathering salt and has hurt his hands must look after himself. মাছমৰীয়াসকলক সম্বোধন কৰি কবিয়ে যিকোনো ধৰণৰ হিংসাৰ প্ৰতিবাদ কৰিছে। তেওঁ মাছমৰীয়াসকলক আহ্বান জনাইছে যে তেওঁলোকে শীতল সাগৰত বাস কৰা তিমিবোৰৰ অনিষ্ট কৰিব নালাগে। ঠিক একেধৰণে তেওঁ যিকোনো ধৰণৰ আত্মনিৰ্যাতনৰ বিৰোধী। যিজন মানুহে নিমখ গোটাইছে আৰু হাতত আঘাত পাইছে তেওঁ নিজৰ যত্ন ল'ব লাগিব। 8 নম্বৰ প্ৰশ্ন, হোৱাট ইজ দ্য ছিগনিফিকেন্স অফ দ্য ফ্ৰেজ দ্য ফেচ অফ দি আৰ্থ ইন নেৰুদাছ পয়েম? নেৰুদাৰ কবিতাত পৃথিৱীৰ মুখমণ্ডল অথবা দ্য ফেচ অফ দি আৰ্থ বাক্যাংশটোৰ তাৎপৰ্য কি? Answer, the significance of the phrase the face of the earth in the poem is that all the people on the surface of the earth who speak different languages for a moment, they should stop talking in any language and remain silent for the introspection of mind. কবিতাটোত পৃথিৱীৰ মুখমণ্ডল বাক্যাংশটোৰ তাৎপৰ্য হ'ল যে পৃথিৱীৰ বুকুত বাস কৰা বিভিন্ন ভাষা কোৱা সকলো মানুহে এক মুহূৰ্তৰ বাবে যিকোনো ভাষাত কথা কোৱা বন্ধ কৰি মনৰ আত্মনিৰীক্ষণৰ বাবে মৌন হৈ থকা উচিত। 9 নম্বৰ প্ৰশ্ন, হাউ কেন উই আণ্ডাৰষ্টেণ্ড আৱাৰছেল্ভছ? আমি নিজকে কেনেকৈ বুজিব পাৰোঁ? এনচাৰ, উই কেন আণ্ডাৰষ্টেণ্ড আৱাৰছেল্ভছ ইফ উই ষ্টপ অল আৱাৰ এক্টিভিটিজ ফৰ এ মোমেণ্ট এণ্ড এংগেজ ইন কুৱাইট ইন্ট্ৰস্পেকশ্যন। উই শুড নেইদাৰ মুভ আৱাৰ আৰ্মছ নৰ ইউজ এনি লেংগুৱেজ টু স্পীক এ ৱৰ্ড। দেন it will be a blissful moment for all of us. It will help us in understanding ourselves. আমি যদি অলপ সময়ৰ বাবে আমাৰ সকলো কাম কাজ বন্ধ কৰি শান্তভাৱে আত্মনিৰীক্ষণত নিয়োজিত হওঁ তেন্তে আমি নিজকে বুজিব পাৰিম। আমি হাত ভৰি লৰচৰ কৰিব নালাগে আৰু এটা শব্দ ক'বলৈকো কোনো ভাষা ব্যৱহাৰ কৰিব নালাগে। তেতিয়াই আমাৰ সকলোৰে বাবে এক আনন্দময় মুহূৰ্ত হ'ব। ই আমাক নিজকে বুজাত সহায় কৰিব। 10 নম্বৰ প্ৰশ্ন, হু আৰ দ্য ব্ৰাদাৰ্ছ মেনশ্যনড ইন দ্য পয়েম? কবিতাত উল্লেখ কৰা ভাইসকল কোন? এনচাৰ, অল দি ইনহেবিটেণ্টছ অফ দি আৰ্থ এলং উইথ ফ্ৰেণ্ডছ এণ্ড এনিমিজ আৰ দ্য ব্ৰাদাৰ্ছ মেনশ্যনড ইন দ্য পয়েম। দ্য পয়েট ৱান্টছ অল দ্য পিপল টু বি বাউণ্ড টুগেদাৰ বাই এ চেন্স অফ ফ্ৰেটাৰ্নিটি। একচুৱেলি থ্ৰু দ্য পয়েম পাব্লো নেৰুদা ইজ প্ৰমোটিং ইউনিভাৰ্চেল ব্ৰাদাৰহুড এণ্ড পিচ। পৃথিৱীৰ সকলো বাসিন্দাৰ লগতে বন্ধু আৰু শত্ৰুসকল হৈছে কবিতাত উল্লেখ কৰা ভাইসকল। কবিয়ে বিচাৰে যে সকলো মানুহ ভাতৃত্ববোধেৰে একত্ৰিত হওক। আচলতে এই কবিতাটোৰ জৰিয়তে পাব্লো নেৰুদাই বিশ্ব ভাতৃত্ববোধ আৰু শান্তিৰ প্ৰসাৰ ঘটাইছে। 11. Why does the poet say that stillness should not be confused with total inactivity? কবিয়ে কিয় কৈছে যে নিস্তব্ধতাক সম্পূৰ্ণ নিষ্ক্ৰিয়তাৰ সৈতে খেলিমেলি কৰিব নালাগে? Answer, the poet clarifies that stillness is a temporary silence to understand ourselves, whereas total inactivity means death. He wants us to pause and reflect, but he has no association with death.
Life is about movement and action. কবিয়ে স্পষ্ট কৰি দিছে যে নিস্তব্ধতা মানে হ'ল নিজক বুজিবলৈ কৰা এক সাময়িক মৌনতা, আনহাতে সম্পূৰ্ণ নিষ্ক্ৰিয়তাৰ অৰ্থ হ'ল মৃত্যু। তেওঁ বিচাৰে যে আমি অলপ থমকি ৰৈ আত্মনিৰীক্ষণ কৰোঁ, কিন্তু মৃত্যুৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। জীৱন মানেই হ'ল গতিশীলতা। 12 নম্বৰ প্ৰশ্ন, We should not be so single-minded. Why does the poet say so? আমি ইমান একমুখী হ'ব নালাগে, কবিয়ে কিয় এনেদৰে কৈছে? Answer, the poet says this because humans are constantly focused only on keeping their lives moving and achieving selfish goals. This single-minded rush makes us forget to understand ourselves. Silence can help us break this cycle and remove our sadness. কবিয়ে এইবাবেই এনেদৰে কৈছে কাৰণ মানুহে কেৱল নিজৰ জীৱনটো চলাই থকা আৰু স্বাৰ্থপৰ লক্ষ্যবোৰ পূৰণ কৰাৰ ওপৰতহে মনোযোগ দিয়ে। এই একমুখী ধাৱমান মানসিকতাই আমাক নিজক বুজি পোৱাত বাধা দিয়ে। মৌনতাই আমাক এই চক্ৰটো ভাঙিবলৈ আৰু আমাৰ বিষাদ দূৰ কৰাত সহায় কৰিব পাৰে। 13 নম্বৰ আৰু একেবাৰে শেষৰ প্ৰশ্নটো লৈছোঁ। What does Pablo Neruda say about the wars? Pablo Nerudaই যুদ্ধৰ বিষয়ে কি কৈছে? Answer, Pablo Neruda mentions green wars against nature, wars with poisonous gases, and wars with firearms. He says these wars lead to victory with no survivors. He wants people to stop fighting, wear clean clothes, and walk with their enemies like brothers under shady trees. Pablo Nerudaই প্ৰকৃতিৰ বিৰুদ্ধে সেউজ যুদ্ধ, বিষাক্ত গেছৰ যুদ্ধ আৰু আগ্নেয়াস্ত্ৰৰ যুদ্ধৰ কথা উল্লেখ কৰিছে। তেওঁ কৈছে যে এই যুদ্ধবোৰে এনে এক বিজয় কঢ়িয়াই আনে য'ত কোনো জীৱিত নাথাকে। তেওঁ বিচাৰে যে মানুহে যুদ্ধ বন্ধ কৰক, পৰিষ্কাৰ কাপোৰ পিন্ধক আৰু শত্ৰুৰ সৈতে ভাতৃৰ দৰে গছৰ ছাঁত খোজ কাঢ়ক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টিত ইমানখিনি আছিল। পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।